নমস্কাৰ যোৱা 14 আৰু 15 জুলাই তাৰিখে আমাৰ দুলিয়াজান বিহুতলীত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস যে পাতিছিল তাৰ এটা ভিডিঅ' মই আপোনালোকৰ আগত আজি প্ৰস্তুত কৰি উলিয়াইছোঁ আসলতে ভিডিঅ'টো দিয়া বহুত বেছি দেৰি হৈ গ'ল এটা বিশেষ কাৰণত মই ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ তথাপিও আসলতে ভিডিঅ'টোৰ মাজলৈ ইমান কিছুমান আপোনালোকে চাবলগীয়া মই কিছুমান ভিডিঅ' কৰি ৰাখিছিলোঁ সেইটো কাৰণে মই লেটকে হ'লেও ভিডিঅ'টো আপোনালোকৰ মাজলৈ আনিলোঁ আসলতে জাচিংফা আমাৰ শক্তিপীঠৰ যি পূজা সেই পূজা সেইদিনাখন খুব ধুনীয়াকৈ কৰিছিল আৰু সেই পূজাভাগ মই খুব ধুনীয়াকৈ ভিডিঅ' কৰিছিলোঁ আৰু সেইটো কাৰণে আসলতে ভিডিঅ'টো শেষৰলৈকে চাবলৈ আশা ৰাখিলোঁ খুব ধুনীয়া ধুনীয়া কিছুমান চাবলগীয়া বস্তু আছে আৰু এইফালে দেখিছেনে প্ৰচেছনৰ পৰাই আসলতে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বলক অকণমান প্ৰচেছনখন চাওঁ খুব ধুনীয়া হৈছিল সেইদিনাখন আমাৰ চুকাফা কি ধুনীয়াকৈ সেইদিনাখন আসনত বহি গৈছিল চাই ভাল লাগিছিল এয়া চাওকচোন ৰথখন খুব ধুনীয়াকৈ সজাইছে নহয় জানো ইতিমধ্যে বহুতেই ইয়াৰ ওপৰত ভিডিঅ' আপলোড কৰিলে মইহে বহুত লেটকৈ কৰিছোঁ আচলতে সেই শক্তিপীঠৰ পূজাভাগ ইমান ধুনীয়াকৈ কৰিছে আপোনালোকে চালেই নিজৰ ভাল লাগি যাব এয়া আমাৰ জাতীয় সাজপাৰ আহোমৰ আই মাতৃসকলে খুব ধুনীয়াকৈ নাম গাই গৈছে দেখিছেনে আৰু পিছফালে তেওঁলোক ইমানেই ফূৰ্তি কৰিছে সকলোকে যে ইমান ধুনীয়া লাগিছে নহয় আমাৰ মুগাৰ সাজযোৰ সঁচাকৈ ইমানেই বেছি ধুনীয়া নহয় জানো আজি দুলিয়াজানত পাতিছে সদৌ তাই আহোম ছাত্ৰ সন্থা এটা ধুনীয়াকৈ প্ৰতিষ্ঠা দিৱস আৰু গোটেই শিৱসাগৰখন আজি দুলিয়াজানত ৰংঘৰ বনাইছে চাওঁ বলক সেয়া আৰু এইফালে তেওঁলোকে পূজাৰ কিবা নিয়ম কৰি আছে ইতিমধ্যে দেখিলে প্ৰচেছন পাৰ হ'ল আৰু চাওক আজি পূৰা দুলিয়াজান আহোমৰ পতাকাৰে পৰিপূৰ্ণ হৈ আছে এইফালে আমাৰ নেহা আৰু এয়া চাওক ইমান ধুনীয়া বনাইছে আৰু সেইফালে গান বাজি আছে দেই আৰু এইফালে ব্লগ চাওঁগৈ মহাবীৰ লাচিত বৰফুকন ডিমা আজি এই অনুষ্ঠানটিত বহুত কেইজন ব্যক্তিক আচলতে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে তেখেতলোকক চাওঁ হওক দামচাও ভৰত বুঢ়াগোহাঁই দামচাও মীনাৰাম গগৈ দামচাও জয়ন্ত সন্দিকৈ দামচাও প্ৰণৱজ্যোতি বৰুৱা দামচাও ৰাজীৱ ফুকন দামচাও দেৱ গগৈ দামচাও পংকজ দিহিঙীয়া আৰু দামচাও দিগন্ত বৰগোহাঁই আজি আসলতে খুব ধুনীয়াকৈ মুগাৰ সাজ এটা পিন্ধিব লাগে কিন্তু মোৰ একদমেই আজি টাইম নহ'ল এইফালে দেখুৱাম আজি আচলতে বহুত ধুনীয়াকৈ মুগাৰ সাজ আমাৰ নিজৰ জাতীয় সাজপাৰ পিন্ধি আজি আচলতে এইটো জেগাত থাকিব লাগিছিল কিন্তু মোৰ একদমেই টাইম নহ'ল কাৰণ খুব ব্যস্ততাৰ মাজত ওলাই আহিব লগা হৈছে ছোৱালীজনী স্কুল টিউশ্যন চব মানে ছেটেল কৰি আহিবলগীয়া হৈছে তো যি কি নহওক কিবা অকণমান টাচত ৰাখি পিনি আহি যোৱা ভিডিঅ'টো কৰিবলৈ আপোনাৰ দুটাই
এইফালে কুকুৰা পুলি কাটি আছে নিয়ম কৰিব যেহেতু কৰি আছে আৰু ন এতিয়া ভাত কিয় দিব মানে কি খাওঁ বুলি কয় আমাৰ হয় দি তাত আমাৰ মানে খাই যিটো কুকুৰা কণী দিব হয় কুকুৰাটো আমাৰ খাং কৰি দিয়া হ'লতো খাং কৰাৰ ওপৰত হয় খাওঁ দিব খাওঁ ওপৰত খাই যিটো কুকুৰা কণীটো দিব তাৰপৰা আকৌ আমি মানে যি আমাৰ এখন জাচিং ফাৰ্ম কৰিছোঁ আমি জাচিং ফাৰ্ম অনুষ্ঠান হয় জাচিং ফাৰ্ম অনুষ্ঠান হ'ল আমাৰ জ্ঞানৰ শক্তি হয় জ্ঞানৰ শক্তি আজি স্মৰণ কৰিছোঁ জ্ঞানৰ কাৰণে আপোনাৰ সৰ্বজ্ঞান তাৰমানে অকল এবিধ নহয় অকল সকলো আৰু নহয় দেশ জাতি স্বাৰ্থত গোটেই মানে হেৰিয়াৰ স্বাৰ্থত গোটেইখিনি কাৰণে আমি জ্ঞানৰ এটা আমি জ্ঞানে শক্তি দি আমি ইয়াতে কৰিছোঁ গতিকে এতিয়া আকৌ তেনেকৈ ধৰণে আমি খাওঁ দিলোঁ কণী দিলোঁ কুকুৰা এতিয়া খাং কৰি দিলোঁ এতিয়া আকৌ আমি জব কৰিব আকৌ আমি স্তুতি গাম খাবলৈ দিম খাবলৈ দিব অৰ্পণ কৰিম খাবলৈ তাৰপিছত খাবলৈ দিয়াৰ পাছত আকৌ লাহেকৈ আমি আকৌ তেওঁলোকক মানে বৈতাং কৰি সামৰণি মাৰি আকৌ তেওঁলোকক বিদায় দিব নিয়ম বহুত ন আমাৰ জেনেৰেশ্যনে নাজানিবগৈ কিজান মানে আমাৰ ল'ৰা ছোৱালীয়ে ন শক্তি প্ৰথা হয় আমাৰ শক্তি হ'ল দুটাটো এটা পু আৰু এটা হাম হয় এটা হ'ল বুদ্ধি হত্যা এটা হ'ল শক্তি হত্যা হয় এইটো হ'ল শক্তি হত্যা মানুহৰ শৰীৰত শক্তি নাথাকিলে বা শক্তি যদি তুমি নোপোৱা তেতিয়াহ'লে তুমি ভক্তি কৰিব নোৱাৰি হয় গতিকে সেইকাৰণে আমি শক্তি হত্যাটোক মানে আমি তাই হ'বসকলে প্ৰথম মানুহ হয় তাৰপিছত বৌদ্ধিক যিটো মানে হত্যা অকণমান দেখাই দিওঁ সেয়া নিয়ম কৰি আছিলে আগাম এটা ক'বলৈ বেয়া লাগে আহক অকল আমি এইবিলাক দেখাই থাকিলে নহ'ব এইফালে ইমান ধুনীয়া নিয়ম হৈ আছে নিয়মখিনিও দেখাওঁ এয়া নিয়মবিলাক কৰি আছে চব একো নাই মই ভইচ অভাৰ দি দিব অঁ আজিৰ দিনটোত যদি এইটো অকণমান নহয় কেনেকৈ হ'ব অকণমান টেষ্ট কৰি চাওঁ অ' মাই গড ইমান মিঠা কিন্তু এইটো এগিলাচ খাই দিবলৈ মই ঘৰে নাপামগৈ আৰু ইফালে দুখনমান দোকান আহিছে যিকেইখন দোকান ইমান বেছি আকৰ্ষণীয় হৈ আছিল আমাৰ আহোমৰ ইমান কিছুমান চিহ্ন আছে সেইবিলাক ইয়াত ধুনীয়াকৈ বনাই মেলি তেওঁলোকে বিক্ৰী কৰিছে তেওঁলোকে এটা টুপি পিন্ধিছিলে
টকো পাটাৰ কিন্তু মই বিচাৰি নাপালোঁ কিনিবলৈ গৈছিলোঁ আৰু এফালে বিভিন্ন ধৰণৰ দা মানে চাবলগীয়া আৰু ইখনৰ পিছত ইখন ইমানেই ডিজাইনৰ দা এখন মাংস কাটিবলৈ খুব ধুনীয়া হৈছে এখন দোকানটো আহিছে বাৰু অলপ চলপ কিন্তু তলফালে পানী ৰাতি যিবিলাকে আহিব সাৱধান দেই চিয়াল ৰুটি মাই ফেভৰেট আৰু দেচোন দে কেনেকৈ বনাওঁ দেখাওঁ আমাৰ ছোৱালীজনীয়ে বনাই দেখাব দেই চবেই চিনি পাইছে তাইক আমাৰ লগৰখিনি চবেই চিনি পাইছে ন বাপৰে আহিবা দেই ঐ তুমি যে এইবিলাক বনাইছা এনে সদায় ক'ত পাব টিলিঙা মন্দিৰত অ'কে এই বাইদেউ আমাৰ আহোম মানুহবোৰ বৰ ধুনীয়া ধুনীয়া ন নহয় বৰ্তমান দিনত একদম আৰু আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ খুব দীঘলীয়া নকৰোঁ আৰু ৰাতিলৈ অনুষ্ঠান আছিল কিন্তু মোৰ যোৱা নহ'ল আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই নিশ্চয় বহুত বেছি ভাল পালে